এবাৰ এজন বহুত ডাঙৰ ব্যৱসায়ী এখন সৰু গাঁৱলৈ গৈছিল। তেওঁৰ অভিপ্ৰায় আছিল সেই গাঁৱত এটা ডাঙৰ কাৰখানা স্থাপন কৰা। তেওঁ এনে এটা স্থানত উপস্থিত হয় য'ত তেওঁৰ সন্মুখত এখন নদী আছিল আৰু সেই নদীখন পাৰ হৈ আছিল গাঁওখন। এতিয়া দুটা উপায় আছে। প্ৰথমটো হ'ল যে তেওঁ ৰাস্তাৰে গাঁৱত উপস্থিত হ'ব পাৰিব, য'ত প্ৰায় 10 ঘণ্টা সময় লাগিব, কাৰণ তাত উপস্থিত হ'বলৈ কোনো পোনপটীয়া পথ নাছিল। আন এটা উপায় আছিল নাৱেৰে নদীখনৰ মাজেৰে গাঁৱত উপস্থিত হোৱা, য'ত মাত্ৰ 20 মিনিট সময় লাগে। সেয়েহে সময় ৰাহি কৰিবলৈ তেওঁ নাৱেৰে গাঁৱত উপস্থিত হোৱাৰ সিদ্ধান্ত লৈছিল। নাওখন অতি সৰু আছিল, য'ত নাও চলোৱা মানুহজনে এফালে বহি আছিল আৰু ব্যৱসায়ীজনে আনটো ফালে বহি আছিল। কিছু সময়ৰ পিছত ব্যৱসায়ীজনে মানুহজনক সুধিলে, আপোনাৰ নাৱত কোন বহি আছে আপুনি জানেনে? নাৱৰীয়াই অতি নম্ৰতাৰে ক'লে, নাই মহাশয়, মই নাজানো। তেতিয়া ব্যৱসায়ীজনে ক'লে, আপুনি বাতৰি কাকত পঢ়িব নোৱাৰে? মোৰ ফটোগ্ৰাফবোৰ প্ৰতিদিনাই বাতৰি কাকতত প্ৰকাশ পায়। তেতিয়া নাৱৰীয়াজনে ক'লে, মই পঢ়িব নোৱাৰোঁ, লিখিব নোৱাৰোঁ। নাৱৰীয়াজনে এই উত্তৰ দিলে, মোৰ দেউতাৰ মৃত্যুৰ সময়ত মই বহুত সৰু আছিলোঁ আৰু মই মোৰ পৰিয়ালৰ চোৱা চিতা কৰিবলৈ শৈশৱৰ পৰাই কাম কৰিবলৈ আৰম্ভ কৰিছিলোঁ। সেইকাৰণেই মই স্কুলৰ পৰা আঁতৰি গৈছিলোঁ। এইটো শুনি ব্যৱসায়ীজনে হাঁহি মাৰিলে আৰু ক'লে, তুমি পঢ়িব নোৱাৰা, এনেকুৱা জীৱনৰ কি লাভ? এই কথা শুনি নাৱৰীয়াজনে দুখ পাইছিল, কিন্তু তেওঁ একো কোৱা নাছিল। কিছু সময়ৰ পিছত ব্যৱসায়ীজনে নাৱৰীয়াজনক ক'লে, কেইদিনমানৰ ভিতৰতে আপুনি আপোনাৰ সন্মুখত দেখা এই মাটিত মোৰ এটা ডাঙৰ কাৰখানা হ'ব, য'ত আমি খনিজ পানীৰ বটল তৈয়াৰ কৰিম। তেতিয়া নাৱৰীয়াজনে ক'লে, কি কাৰখানা? ব্যৱসায়ীজনে তেওঁক অতি বিৰক্তিৰে ক'লে, তাত পানীৰ বটল তৈয়াৰ কৰা হ'ব, যিবোৰ আপোনাৰ গাঁৱত বিক্ৰী নহয়, কিন্তু চহৰবোৰত বহুত বিক্ৰী হয়। তেতিয়া তেওঁ ক'লে, মহাশয়, মই ক'ত জানো? মই কেতিয়াও গাঁৱৰ বাহিৰলৈ যোৱা নাই। তেতিয়া ব্যৱসায়ীজনে তেওঁক দেখি হাঁহি মাৰি ক'লে, আপুনি কেতিয়াও এই গাঁৱৰ পৰা বাহিৰলৈ যোৱা নাই? আপুনি নাজানে চহৰ কি? এনেকুৱা জীৱনৰ কি লাভ? তেওঁৰ কথা শুনি নাৱৰীয়াজনে সঁচাকৈ অনুভৱ কৰিছিল যে তেওঁৰ জীৱনৰ কোনো লাভ নাই। এই কথা ভাবি তেওঁ মনোযোগ নাওখনৰ পৰা আঁতৰাই দিছিল আৰু নাওখন এটা ডাঙৰ শিলত লাগি গৈছিল। ফলস্বৰূপে নাওখনত পানী সোমাবলৈ আৰম্ভ কৰিছিল। নৈৰ মাজত পানী অতি গভীৰ আছিল আৰু উপকূল বহুত দূৰত আছিল। নাৱৰীয়াজনে বুজিছিল যে নাওখন এতিয়া বচোৱা টান হ'ব, বিপদ অনিবাৰ্য। তেতিয়া তেওঁ নিজৰ জীৱন ৰক্ষা কৰিবলৈ নদীত জাপ মাৰিলে। যেতিয়া তেওঁ ব্যৱসায়ীজনক সুধিলে, আপুনি সাঁতুৰিব জানে নহয়নে? তুমি মোক এইটো কিয় সুধিছা? মই সাঁতুৰিব নোৱাৰোঁ, ব্যৱসায়ীজনে ভয়ে ভয়ে উত্তৰ দিলে। এই কথা শুনি নাৱিকজনে হাঁহি মাৰি ক'লে, মহাশয়, আপুনি সাঁতুৰিবলৈও নাজানে, এনেকুৱা জীৱনৰ কি লাভ? এইটো শুনি ব্যৱসায়ীজনে নিজৰ ভুলটো উপলব্ধি কৰিলে আৰু হাতযোৰ কৰি নাৱিকজনক ক'লে, তুমি যি বিচাৰা মই তোমাক দিম, কেৱল মোৰ জীৱন ৰক্ষা কৰা। নাৱৰীয়াজনে ক'লে, মহাশয়, চিন্তা নকৰিব, মই কেৱল সাঁতোৰাই নহয়, ডুব যোৱা লোকসকলক কেনেকৈ ৰক্ষা কৰিব লাগে সেইটোও জানো। মই আপোনাৰ লগত একো হ'বলৈ নিদিওঁ। আৰু তাৰপিছত সেই নাৱৰীয়াজনে কেৱল তেওঁৰ জীৱনেই নহয়, সেই ব্যৱসায়ীজনৰ জীৱনো ৰক্ষা কৰিছিল। গতিকে আমি এই কাহিনীৰ পৰা এটা ডাঙৰ শিক্ষা লাভ কৰিলোঁ যে জীৱনত কেতিয়াও কাৰোবাক উপহাস কৰা বা নিজতকৈ কম বুলি ভবাটো উচিত নহয়, কিয়নো আমি নাজানো কেতিয়া, ক'ত আৰু কেনেকৈ কাৰ প্ৰয়োজন হয়।